অসমীয়া নাৰী শক্তিৰ অনন্য প্ৰতীক সাহস আৰু ত্যাগৰ মহীয়সী সতী সাধনীৰ স্মৃতি দিৱস। জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে চুতীয়া ৰাজবংশৰ শেষৰগৰাকী ৰাণীয়ে যি বলিদান দিলে সেয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে সদায় গৌৰৱৰ উৎস হৈ থাকিব। চুতীয়া ৰাজবংশৰ ৰাণী সতী সাধনীৰ বীৰত্ব, দেশপ্ৰেম আৰু স্বাভিমানে অসমবাসীক সদায় উদ্বুদ্ধ কৰি যাব। অসম তথা ভাৰত বুৰঞ্জীৰ অমৰ চৰিত্ৰ সতী সাধনী দিৱসৰ আজি পবিত্ৰ দিনটিত শ্ৰদ্ধাৰে বীৰাংগনাগৰাকীলৈ বিনম্ৰ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সৰুপথাৰত বীৰাংগনা সতী সাধনী দিৱস উদযাপন। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বীৰাংগনা সতী সাধনীৰ 502 সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হৈছে। সৰুপথাৰ চেৱাগুৰিস্থিত সতী সাধনী উদ্যানত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সাধনী দিৱস। পুৱাৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি সাধনী প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়ালৈ আগবঢ়োৱা হ'ব ধনশিৰি ৰত্ন বঁটা। বীৰপাল বঁটা আগবঢ়োৱা হৈছে সমাজসেৱক নীলকান্ত চলিহাক। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে 7 বহাগৰ এই পবিত্ৰ দিনটোত আমি সতী সাধনী দিৱস হিচাপে উদযাপন কৰি আহিছোঁ আৰু এই বৰ্ষৰো আমি চুতীয়া জনগোষ্ঠী চুতীয়া ছাত্ৰ সন্থাৰ লগতে কেইটা জনগোষ্ঠী সংগঠনে আমি একত্ৰিতভাৱে চেৱাগুৰিস্থিত সতী সাধনী উদ্যানতে আমি এই সতী সাধনী দিৱস হিচাপে আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে দুটিকৈ কাৰ্যসূচী সমাপন হৈছে, পতাকা উত্তোলন কাৰ্যসূচী আৰু সাধনীৰ প্ৰতিমূৰ্তি, আচলতে অসমৰ ভিতৰতে সুউচ্চ প্ৰতিমূৰ্তি সাধনীৰ ইতিমধ্যে মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন হৈছে। সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিলে। ইয়াৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী দেওকুবেৰ শলিতা লগোৱা সকাম, আচলতে চুতীয়া জনগোষ্ঠীৰ এটা অন্যতম সকাম, যিটো দেওকুবেৰ শলিতা লগোৱা সকাম বুলি কয়। ইতিমধ্যে কাৰ্যসূচী চলি আছে। তাৰ পিছতে আমাৰ মুকলি সভাখনি অনুষ্ঠিত হ'ব। মুকলি সভাতে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে দুটিকৈ বঁটা প্ৰদান কৰি আহিছোঁ, ধনশিৰি ৰত্ন আৰু বীৰপাল বঁটা। আৰু এই বৰ্ষৰ আমি ক্ৰীড়া সংগঠক হিচাপে ক্ৰীড়াৰ জগতৰ সৈতে জড়িত হৈ থকা আমাৰ গৌৰৱ, ধনশিৰিৰ গৌৰৱ, সৰুপথাৰ গৌৰৱ লন বল খ্যাত নয়নমণি শইকীয়াক আমি এবাৰ ধনশিৰি ৰত্ন বঁটা দি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আৰু বীৰপাল বঁটাতে আমি চুঙাজান অঞ্চলৰ এগৰাকী সমাজ সচেতন ব্যক্তি, সমাজ সংগঠক, চুতীয়া জনগোষ্ঠীটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী ব্যক্তি নীলকান্ত চলিহা, তেখেতক আমি বীৰপাল বঁটা দি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। এই মুহূৰ্ততে আচলতে কৈ আমি ভাল পাম যে চুতীয়া জনগোষ্ঠী আচলতে শেষৰগৰাকী ৰাণী, যিগৰাকী ৰাণীৰ অসীম বীৰত্ব আৰু ত্যাগৰ জৰিয়তে চুতীয়া জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি তেখেতে আহুপুৰুষাৰ্থ কৰিলে, তাক আমি প্ৰত্যেক মুহূৰ্ততে আচলতে উপলব্ধি কৰি আহিছোঁ। কেৱল মাত্ৰ সতী সাধনী দিৱসটো যে চুতীয়া ছাত্ৰ সন্থা বা চুতীয়া জনগোষ্ঠী বুলি নহয়, বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ ক্ষেত্ৰত আচলতে আমি আৰু এটা কথা কৈ ভাল পাম যে সতী সাধনীয়ে প্ৰথম আচলতে নাৰী বাহিনী গঠন কৰিছিল, যাক মহিলাসকলক একত্ৰিত কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নাৰী বাহিনী গঠন কৰিছিল। আৰু তেনে এগৰাকী মহীয়সী নাৰীক আচলতে আমি স্মৰণ কৰিবলৈ পাই আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা তথা চুতীয়া জনগোষ্ঠী হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। গতিকে আজি এই পবিত্ৰ দিনটোত আমি সকলোকে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু পবিত্ৰ এগৰাকী পবিত্ৰ দিনটোতো আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই সকলোকে স্মৰণ কৰিছোঁ।